মই যিকেইজন চেলিব্ৰিটিৰ লগত ফটো উঠাম বুলি ভাবিছিলো না, তাৰ মাজত এজন হ'ল গাংগুলী, সৌৰভ গাংগুলী, সলমান খান, অটল বিহাৰী বাজপেয়ী, শ্বেন ৱাৰ্ণ আৰু জুবিন গাৰ্গ। আনফৰ্চুনেটলি শ্বেন ৱাৰ্ণৰ লগত ফটো অটল বিহাৰী বাজপেয়ী এতিয়াতো নাই আৰু গাংগুলীৰ লগত মই কেইবাৰমান মানে এবাৰ বা দুবাৰ গাংগুলীক লাইভ চাইছো, কিন্তু চেলফি উঠাব পৰা নাই। আৰু জুবিন গাৰ্গৰ লগত বহুত আশা আছিল যে জুবিন গাৰ্গৰ লগত মোৰ বহুত বন্ধুৰ দ্বাৰা ইহঁতে ফটো উঠাইছিল। তো এতিয়াতো আৰু মই অসমত নাথাকো, গতিকে মানে জুবিন গাৰ্গক ওচৰত পোৱা চান্সটো বহুত কমি গৈছিল। কিন্তু তেখেতে যিহেতু বেংগলী চিনেমাৰ লগতো মানে বেংগলী মিউজিক ইণ্ডাষ্ট্ৰীৰো এজন বহুত ডাঙৰ নাম, সেইকাৰণে ভাবিছিলো কেতিয়াবা যদি কেলকাতাত লগ পাওঁ তেতিয়া তেখেতৰ লগত চেলফি উঠাব পাৰিলো হয়। কিন্তু এতিয়াতো আৰু চান্স নাই। এতিয়া গুৱাহাটীত তেখেতৰ মানে দেহৰ মানে মৃতদেহ বুলি ক'ব লাগে থৈ দিয়া আছে। মই থাকো কেলকাতাত। মোক যদি কিবা এটা মিৰাকেল কৰি কিনে মোক যদি তাত লৈ যোৱাও হয়, তথাপিও মই চেলফি উঠাব নিবিচাৰো, কাৰণ যি জুবিন দাৰ লগত মই চেলফি উঠাম বুলি ভাবিছিলো তেখেত নহয়। জুবিন দা গুচি যোৱাৰ পিছত এটা খালি মানে জুবিন দাৰ এগেইনষ্টত এইটো এটা কমপ্লেইন বুলি ক'ব পাৰে, বা খং উঠি আছে নিজৰ মানে জুবিন দাৰ প্ৰতি। মানে কেতিয়াবা যদি জুবিন দাৰ লগত লগ পাওঁ তেতিয়া জুবিন দাক কম যে জুবিন দা আপুনি আপোনাৰ কণ্ঠটোক ইমান যত্ন কৰি ৰাখিছিলে, গোটেই দেহাটোতো আপোনাৰ মানে অলপ যত্ন কৰিলে। মানে কি বুলি কওঁ, মানে যত্ন কৰিলে আপুনি। মানে এই স্কুবা ডাইভিঙত যি এক্সিডেন্টটো হৈছিল, এইটো চাৰ্ভাইভ কৰিলে হয় বুলি গেৰেণ্টি দিব নোৱাৰো, কিন্তু তথাপিও যদি অলপ হেল্থ কনচিয়াছ হলে হয়, মে বি বহুত হেল্থ কনচিয়াছ চেলিব্ৰিটি আমি চাইছো যে ঢুকাই গ'ল। আপোনাৰো কোনো গেৰেণ্টি নাই, মানে আপোনাৰ গানতে আপুনি কৈছে দেহৰ ভৰসা নাই, বুজিছানে নাই। তো কোনো গেৰেণ্টি নাই, আপুনি স্কুবা ডাইভিঙত হ'ব পাৰিলেও হেল্থ কনচিয়াছ হলেও আপুনি এক্সিডেন্টত আপোনাৰ মৃত্যু হলে হয়। কিন্তু তথাপিও এটাই কথা বাৰ বাৰ খালি আহি আছে, অলপ যদি হেল্থ কনচিয়াছ হলে হয় মে বি এই এক্সিডেন্টটো ফেটেল নহলে হয়। কিন্তু এতিয়াতো আৰু কথা পাতি লাভ নাই। আপুনি জীয়াই থাকোতে যিমান ডাঙৰ কেৰিয়াৰ আপোনাৰ আছিল, এই ইমান ডাঙৰ কেৰিয়াৰ বা ইমান হিট গান দিয়াৰ ৰেকৰ্ড হ'ব পাৰে যে মানে আগামী প্ৰজন্মত কোনে আহিব ইমান হিট গান দিয়া ছিংগাৰ নাজানো। কিন্তু তথাপিও মানে আপোনাৰ যি দিবলগীয়া আছিলে তাতকে বহুত বেছি দিছে মানে। কিন্তু মানে মই কি কওঁ এতিয়া, মোৰ মানে ভাষাহীন হৈ গৈছো মই। আপুনি যদি ছিংগাৰ জুবিন গাৰ্গ যদি নাথাকিলেও হয় না, তথাপিও চলিলে হয়। কিন্তু আপোনাৰ দেউতাৰ কথা এবাৰ ভাবকচোন। তেখেতে নিজৰ জীয়েক ছোৱালীকো হেৰালে। মোৰ মনত আছে যেতিয়া আমি হাই ছেকেণ্ডেৰীত আছিলো, তেতিয়া আপুনি ঢেকিয়াজুলিতে আহিছিলে ফাংচন এটা কৰিবলৈ। সেই ফাংচনৰ পৰা যোৱা সময়তেই আপোনাৰ ভন্টিৰ এক্সিডেন্ট হৈছিল আৰু তেখেত ঢুকাইছিল। আৰু এতিয়া আপুনিও নাই। মানে আমিতো বাৰু আৰু এটা ছিংগাৰ পাম না, আপোনাৰ নিচিনা নাপালেও বেলেগ অলপ কম বেছি পামেই। কিন্তু আপোনাৰ দেউতাইতো আৰু ল'ৰা নাপায় না, আপোনাৰ তাৰ এটাই ল'ৰা আছিল। আপুনি এতিয়া নাথাকিলে আপোনাৰ দেউতাৰ কি অৱস্থা হ'ব, আপোনাৰ ঘৈণীয়েকৰ অৱস্থা কি হ'ব। সেইবিলাক কথা ভাবি যে বহুত বেয়া লাগি আছে। অলপ যদি হেল্থ কনচিয়াছ হলে হয়, মে বি মানে হাইপথেটিকেল চিটুৱেশ্যন, মে বি আপুনি চাৰ্ভাইভ কৰিব পাৰিলে হয়। গানৰ কমপ্লেইন নাই, যে মানে আপুনি ইমান গান গাই থৈ গৈছে যে মানে আগামী আৰু 20-25 বছৰলৈকে এই গান বিলাকে যদি শুনি থাকো, এইবিলাক গান বিলাক পুৰণি কেতিয়াও নহয়। কিন্তু তথাপিও মানে আপোনাৰ দেউতা বা আপোনাৰ পৰিয়ালৰ কাৰণে ভাবি বহুত বেয়া লাগি আছে। আপোনাৰ লগত চেলফি এই পৃথিৱীততো আৰু নোৱাৰিলো, বেলেগ কোনো পৃথিৱীত যদি লগ পাওঁ বা চেলফি এটা উঠাম। এই কষ্টটো আৰু কি কৰো, এই কষ্টটো আৰু নিজৰ ভিতৰতে ৰাখিব লাগিব। আপোনাকতো আৰু এতিয়াতো গুৱাহাটীত যাব পাৰিলেও মই সুযোগ পালেও মই আপোনাৰ লগত ফটো নুঠালো হয়, কাৰণ কলো যে আপোনাৰ মানে এনেকে শুই থকা জুবিন গাৰ্গ। আপুনি স্বৰ্গতে যাব, এইটো নকওঁ যে য'তে থাকিব ভালে থাকিব। এইবিলাক শুনিবলৈ বেয়া লাগে। মই জানো যে আপুনি স্বৰ্গতে থাকিব, গান শুনিব, নিজৰ গান নিজে শুনিব। আমি গাইকে থাকিম আপোনাৰ গান, সেইটোও আপুনি শুনিব। ভালকে থাকিব। নেক্সট লাইফত জুবিন গাৰ্গ হৈ কিনে আকৌ আহিব। কিন্তু অলপ হেল্থ কনচিয়াছ থাকিব দাদা, প্লিজ। এই বছৰ এই জীৱনটোতো কি বুলি কওঁ,
বহুত সোনকালে শেষ হৈ গ'ল। আপোনাৰ কাৰণে হিন্দী গান এটা গাব বিচাৰিছো। মোৰ বন্ধুৰ পৰা শুনিছিলো যে এইটো আপুনি গাইছিলে বুলি। তেতিয়া গম পোৱা নাছিলো যে আপুনিয়ে গাইছে। পিছত কেছেটত শুনিছিলো। গানৰ কথাবিলাক প্ৰথম লাইন কেইটা মই আপোনাক ডেডিকেট কৰিব বিচাৰো। এইটো একচুৱেলি মই নিজক ডেডিকেট কৰিব বিচাৰো। মই আপোনাৰ কাৰণে এইটো গানটো গাই আছো, কিন্তু ডেডিকেট কৰিব বিচাৰিছো নিজকে। আপোনাৰ গান হয়। क्या झूठ थी वो कसमें वो वफा, किस बात से हो मुझसे ही खफा, मेरी याद भी क्या तुझे आती नहीं, क्या जुदाई तुझे रुलाती नहीं, गर भूल गए हो मुझे तुम, फिर भी देना झूठा दिलासा, आशा मेरी आशा, होठों पे है तेरा नाम, तू आशा मेरी आशा, कह दूं मैं सरेआम, ये ना जाना तू ही मेरी दर्द दिल की है भाषा। এইটো আপোনাৰে গান, আপোনাৰে গোৱা গান, হিন্দী গান হয়। তেতিয়া আপুনি বলিউডত ডেবিউ কৰা নাছিলে, এইটো তেতিয়াৰ গান হয়। এইটোৰ আৰু এটা গান, এইটো আপোনাক, এই গানটো এই লাইন কেইটা আপোনাকে ডেডিকেট কৰিছো। मेरा प्यार भी तू, मेरा प्रीत भी तू, मेरा सांस भी तू, संगीत भी तू, मेरे गीतों में तू रहती है सदा, कैसे गीतों से तू होगी ही जुदा, दूरियां सही भी न जाए, बढ़ने लगा है चाहत का नशा, आशा मेरी आशा। জুবিন দা, চেলফিটো নহল আপোনাৰ লগত। কেতিয়াবাতো লগ পামেই, তেতিয়া কিন্তু চেলফি ল'ম। আপোনাৰ চিকিউৰিটি গাৰ্ডে তেতিয়া যদি চেলফি ল'ব নিদিয়ে, আপুনি কিন্তু অলপ চাব দেই। বাই বাই জুবিন দা, আমাৰ লগতে থাকিব, ভাল থাকিব, অলপ হেল্থ কনচিয়াছ হ'ব জুবিন দা নেক্সট লাইফত। লাভ ইউ জুবিন দা।